মই ভাবো যে এইবাৰ বিৰোধী পক্ষত হিন্দু বিধায়ক নাথাকিবই হয়তো জয়প্ৰকাশ দাস আৰু যদি অখিল গগৈ যদি জিকে বাদ দিওঁ তেতিয়াহ'লে বিৰোধীত হিন্দু বিধায়ক নাথাকিব। মই বহুদিন আগতে কৈছিলো যে কংগ্ৰেছত হিন্দু সমাজ থকাৰ পৰিৱেশ নাই আৰু সেইকাৰণে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক আমি মাতি আনিছিলো। অনাগত দিনতো আমি কংগ্ৰেছত যিবিলাক ভাল অধ্যয়ন পুষ্ট বা সামাজিকভাৱে সেৱা আগবঢ়োৱাব পৰা হিন্দু নেতৃত্ব আছে তেওঁলোককো মই আহ্বান জনাম যে অসমৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি অনাগত সময়ত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত একত্ৰিত হৈয়ে আমি জাতিটোক বিদেশী বাংলাদেশী বিদেশীৰ পৰা আমি ৰক্ষা কৰিব লাগিব আৰু সেইকাৰণে আজিৰ দিনটোতো মই সকলোকে আহ্বান জনাম যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত মিলিত হওক যাতে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ পৰা আমি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত তলত ঐক্যবদ্ধ হৈ আমি বচাব পাৰোঁ। মই ভাবো যে এইবাৰ বিৰোধী পক্ষত হিন্দু বিধায়ক নাথাকিবই হয়তো জয়প্ৰকাশ দাস আৰু যদি অখিল গগৈ যদি জিকে বাদ দিওঁ তেতিয়াহ'লে বিৰোধীত হিন্দু বিধায়ক নাথাকিব। মই বহুদিন আগতে কৈছিলো যে কংগ্ৰেছত হিন্দু সমাজ থকাৰ পৰিৱেশ নাই আৰু সেইকাৰণে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক আমি মাতি আনিছিলো। অনাগত দিনতো আমি কংগ্ৰেছত যিবিলাক ভাল অধ্যয়ন পুষ্ট বা সামাজিকভাৱে সেৱা আগবঢ়োৱাব পৰা হিন্দু নেতৃত্ব আছে তেওঁলোককো মই আহ্বান জনাম যে অসমৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি অনাগত সময়ত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত একত্ৰিত হৈয়ে আমি জাতিটোক বিদেশী বাংলাদেশী বিদেশীৰ পৰা আমি ৰক্ষা কৰিব লাগিব আৰু সেইকাৰণে আজিৰ দিনটোতো মই সকলোকে আহ্বান জনাম যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত মিলিত হওক যাতে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ পৰা আমি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত তলত ঐক্যবদ্ধ হৈ আমি বচাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।